হ্যালো বন্ধু-বান্ধবীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। ষ্টুডেণ্ট বন্ধু-বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি এটা নতুন আপডেট, নতুন এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি উচ্চতৰ মাধ্যমিক হাই ছেকেণ্ডাৰী অৰ্থাৎ আপোনালোকে উচ্চতৰ মাধ্যমিক যদি এক্সাম দিছে বা আপোনালোকে যদি ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে, তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। প্লিজ আপোনালোকে ভিডিঅ'টো অলপেই স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰে তেনেহ'লে একো বুজি নাপাব। প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈকে একেবাৰে চাই থাকক, কোনো ধৰণে স্কিপ নকৰিব বন্ধু বান্ধৱীসকলে। আপোনালোকে কিন্তু ইতিমধ্যে বহুত ধৰণৰ কিন্তু কনফিউজত আছে। আপোনালোকে ফাইনেলি ৰিজাল্টখন আপোনালোকে কোনদিনা পাব বা আপোনালোকে ফাইনেল আপডেট কি হয়, সকলোৰে মনত কিন্তু এটা প্ৰশ্ন আহি আছে আৰু বহুতৰ কিন্তু বহুত ধৰণৰ ভিডিঅ' পাই আছে। ইয়াৰ আগতে মই কিন্তু এটা ভিডিঅ' আপলোড দিছিলোঁ, কিন্তু তাতে দেখাইছিল যে ৱেবছাইটত আপোনালোকৰ 20ৰ পৰা 24 এপ্ৰিলৰ ভিতৰত কিন্তু আপোনালোকৰ ফাইনেল ৰিজাল্ট দিয়া হ'ব, যিটো নেকি উচ্চতৰ মাধ্যমিকৰ। কিন্তু বন্ধু বান্ধৱীসকল, এতিয়া কিন্তু আপোনালোকৰ আজি যিহেতু 24 তাৰিখ হয়, কিন্তু পাৰ হৈ গৈছে, যিহেতু দিয়া নাই এতিয়া কিন্তু বহুতৰ মনত কিন্তু বহুত ধৰণৰ প্ৰশ্ন আহি আছে যে আপোনালোকৰ একচুৱেলি ফাইনেল ৰিজাল্ট কোনদিনা দিব। মষ্ট ইম্পৰ্টেণ্ট আপডেট আজি আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। বন্ধু বান্ধৱীসকল, মই কিন্তু সেইটো ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে বা আপোনালোকক কৈছিলোঁ, আপোনালোকে হেমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে ফেচবুক পেজত আপোনালোকে যদি চাই, তাতে কিন্তু একচুৱেলি আপোনালোকৰ সঠিক যিটো নেকি ডেট হয়, সেইটো ডেটটো কিন্তু আপোনালোকে পাই যাব। ঠিক আছে, ইয়াৰ ভিতৰতে কিন্তু বহুত ধৰণৰ নটিচ আহিছে যে আপোনালোকৰ 24 তাৰিখে ফাইনেলি কিন্তু আপোনালোকৰ ৰিজাল্টটো দি দিব বা আপোনালোকে 23 তাৰিখে কিন্তু ৰিজাল্ট দি দিব। এনেকুৱা কিন্তু বহুত ধৰণৰ কিন্তু আপোনালোকে নটিচ পাইছে বা বহুতে ষ্টেটাছো লগাইছে বা বহুত ইউটিউবত আপোনালোকে ভিডিঅ' পাই গৈছে বা বহুত চেনেলত আপোনালোকে নিউজো পাইছে। ঠিক আছে, কিন্তু বন্ধু বান্ধৱী, একচুৱেলি আজি মই আপোনালোকক জনাম যে আপোনালোকে একচুৱেলি মেইন যিটো নেকি আপোনালোকৰ আপোনালোকৰ আপডেট অৰ্থাৎ মেইন যিটো নেকি আপোনালোকৰ পৰীক্ষাৰ ৰিজাল্ট কোনদিনা পাব আপোনালোকে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় স্ক্ৰীণত ইয়াতে চাব পাৰিছে। মই কিন্তু আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ শ্ব' কৰাই দিছোঁ যে ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিছে যে হেমন্ত বিশ্ব শৰ্মাই কি কৈছিল। ঠিক আছে, বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ইয়াতে ধুনীয়াকৈ আপোনালোকে পঢ়ি চাব পাৰিছে যে হেমন্ত বিশ্ব শৰ্মাই ইয়াতে কি কৈছে, আপোনালোকৰ একচুৱেলি ৰিজাল্টখন কোনদিনা আপডেট দিব। ঠিক আছে, তাৰপিছত কিন্তু আপোনালোকে কিন্তু বহুত ধৰণৰ নটিচো কিন্তু এনেকুৱা নটিচ পাইছে যে আপোনালোকৰ ৰিজাল্টখন কোনদিনা আপডেট হ'ব। আৰু এটা কথা বন্ধু বান্ধৱীসকল, আপোনালোকক মই কিন্তু এটা কথা মোৰ নিজৰ মানে পাৰ্চনেল হিচাপত কিন্তু কথাখন ক'ব বিচাৰিছোঁ, কিন্তু সেইটো হয় নে নহয় কিন্তু মই ভালকৈ নাজানো। যিহেতু হেমন্ত বিশ্ব শৰ্মাই কিন্তু ৰিজাল্ট আউট কৰিম বুলি কিন্তু ইয়াতে ধুনীয়াকৈ আপোনালোকক পোষ্ট কৰি দিছে। কিন্তু তাৰপিছতো মই এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে কিন্তু বহুত ধৰণৰ টেনশ্যনত আছে যে আপোনালোকে একচুৱেলি ৰিজাল্টখন কোনদিনা লাভ কৰিব পাৰিব বা কোনদিনা শুনিব পাৰিব। হ'ব পাৰে আপোনালোকৰ 4 তাৰিখৰ পিছতো কিন্তু আপোনালোকে ৰিজাল্ট যিটো নেকি আপোনালোকে মেইন ৰিজাল্ট একচুৱেলি মানে আপোনালোকৰ ৰিজাল্টখন কিন্তু আপোনালোকৰ 4 তাৰিখৰ পিছতো কিন্তু আপডেট অৰ্থাৎ আপোনালোকৰ ৰিজাল্ট আউট হ'ব পাৰে। মই এইটো কিয়াৰ কাৰণে কৈছোঁ, কিন্তু 4 তাৰিখে যিহেতু ভোট আছে বন্ধু বান্ধৱীসকল, কিন্তু ভোটৰ পিছতহে আপোনালোকৰ ৰিজাল্ট একচুৱেলি আউট কৰিব পাৰে। কিন্তু তাৰ আগত কৰিলে কিন্তু ভাল, কিন্তু যদি এইটো ডেট হিচাপত নহয় তেনেহ'লে আপোনালোকে চিন্তা নকৰিব। আপোনালোকে কিন্তু ধুনীয়াকৈ যিটো নেকি 4 তাৰিখৰ পিছত আপোনালোকৰ ভোট কাউণ্টিঙৰ পিছতহে আপোনালোকে ৰিজাল্ট শুনিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, কোনে আপোনালোকে এই উচ্চতৰ মাধ্যমিকৰ এক্সাম দিছে বা ৰিজাল্টৰ কাৰণে আপোনালোকে অপেক্ষা কৰি আছে, সেইবিলাক কিন্তু কোনো ধৰণৰ টেনশ্যন নল'ব। আপোনালোকে নিশ্চয় যিহেতু এক্সাম দিছে, আপোনালোকে কিন্তু ধুনীয়াকৈ ৰিজাল্ট অৱশ্যেই আপোনালোকে ৰিজাল্ট পাই যাব বা আপোনালোকে ৰিজাল্ট আউট হ'ব। আপোনালোকে একো টেনশ্যন ল'ব নালাগে। ঠিক আছে, এতিয়া আমি আপোনালোকক দেখাম যে আপোনালোকক দেখাম যে মেইন ৱেবছাইটত একচুৱেলি কি কৈছে বা আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ এতিয়া চাব পাৰিব। মই এটা স্ক্ৰীনশ্বটো আপোনালোকক সন্মুখত এতিয়া তুলি দেখোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে চাব পাৰিছে, মই কিন্তু আপোনালোকৰ সন্মুখত কিন্তু ধুনীয়াকৈ শ্ব' কৰিছোঁ যে ইয়াতে ধুনীয়াকৈ স্ক্ৰীনশ্বটবিলাক আপোনালোকক ধুনীয়াকৈ নটিফিকেশ্যনসমূহৰ কিন্তু বস্তুবিলাক যে ইয়াতে দেখাই আছে যে একচুৱেলি যে ৰিজাল্ট কোনদিনা আউট কৰিব বুলি কিন্তু দিয়া আছে।
আৰু এটা কথা বন্ধু বান্ধৱীসকল, আপোনালোক কিন্তু মই এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'ত কিন্তু ধুনীয়াকৈ জনাইছিলোঁ যে ইয়াতে কিন্তু এইটো ৱেবছাইটতে দিয়া আছিল যে 20ৰ পৰা 24 তাৰিখৰ ভিতৰত কিন্তু ৰিজাল্ট আউট কৰিব। যিহেতু 24 তাৰিখ পাৰ হৈছে, ইয়াতে কিন্তু এতিয়া দিয়া হৈছে যে 20ৰ পৰা 25 এপ্ৰিলৰ ভিতৰত ৰিজাল্ট আউট কৰিব। একচুৱেলি এইটো সঁচা নে মিছা কিন্তু সিহঁতে ভালকৈ জানিব, আৰু নহয় যদি আপোনালোকে নিশ্চয় জানে যে 28 এপ্ৰিলত ৰিজাল্ট আউট কৰিব। ঠিক আছে, আৰু নহ'লে বন্ধু বান্ধৱীসকল আপোনালোকে জানিব পাৰিব যে 28 এপ্ৰিলত যদি ৰিজাল্ট আউট নকৰে, নহ'লে কিন্তু 4 তাৰিখৰ পিছতহে আপোনালোকে ৰিজাল্ট শুনা পাব। আৰু বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকক মই কিন্তু ধুনীয়াকৈ দেখাই দিম যে হিমন্ত বিশ্ব শৰ্মা যিটো নেকি ফেচবুকত পোষ্ট কৰিছে, বা আপোনালোকৰ ৰণপ্ৰীত যিটো নেকি আপোনালোকৰ ফেচবুক অৰ্থাৎ টুইটাৰত পোষ্ট কৰিছে, সেইবিলাক স্ক্ৰীনশ্বট মই কিন্তু এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাই দিম। আপোনালোকে নিশ্চয় চাব পাৰিব বন্ধু বান্ধৱীসকল, নিজৰ মোবাইলতে আপোনালোকে চাব পাৰিব, বা আপোনালোকে এতিয়া ধুনীয়াকৈ চাব পাৰিব যে সিহঁতে কি কৈছে আৰু আপোনালোকে ৰিজাল্ট কোনদিনা আউট কৰিব। ঠিক আছে বন্ধু বান্ধৱীসকল, ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিয়ক। বন্ধু বান্ধৱীসকল, আপোনালোকৰ এইটো নেকি প্ৰথম নটিছ আছিল। ইয়াতে কিন্তু কোৱা হৈছিল যে 24 এপ্ৰিলত আপোনালোকৰ ৰিজাল্ট আউট কৰা হ'ব। ঠিক আছে, 24 এপ্ৰিল যিহেতু এতিয়া পাৰ হৈছে, তাৰপিছত কিন্তু ইয়াতে কিন্তু ধুনীয়াকৈ এইটো নটিছ আৰু ইয়াতে ব্যৱহাৰ নকৰা হয়। ঠিক আছে, এইটো নটিছ কিন্তু বহুতে কিন্তু আপোনাৰ কি বোলে ষ্টেটাছ লগাইছিল, বা বহুতে কিন্তু কৈছিল যে 24 তাৰিখে ৰিজাল্ট আউট কৰা হ'ব। হেমন্ত বিশ্ব শৰ্মা ফেচবুকত কি কৈছে আপোনালোকে শুনক। ইয়াতে ধুনীয়াকৈ আপোনালোকে চাব পাৰিছে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ ফলাফল অহা 28 এপ্ৰিলত ঘোষণা কৰা হ'ব। ঠিক আছে, ইয়াতে কিন্তু কোৱা হৈছে অহা 28 এপ্ৰিলত, কিন্তু স্পষ্টকৈ কৈছে যে যিটো নেকি 28 এপ্ৰিলত আপোনালোকৰ যিটো নেকি উচ্চ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব পৰীক্ষাৰ্থীৰ বিষয়ে। ঠিক আছে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু আপোনালোকে কিন্তু হেমন্ত বিশ্ব শৰ্মা ফেচবুকখন ফ'ল' কৰিলে আপোনালোকে সকলো বস্তু কিন্তু জানিব পাৰিব। ঠিক আছে, তাৰপিছত এতিয়া আমি আহিম যে আপোনালোকক যিটো নেকি ৰণবিজয়ে কি কৈছে, চেম টু চেম বস্তু কিন্তু আপোনালোকে তাতে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক, আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকে বন্ধু বান্ধৱীক ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক, যাতে সিহঁতেও ধুনীয়াকৈ ভিডিঅ'টো চাই ধুনীয়াকৈ টেনশ্যন মুক্ত হৈ থাকিব পাৰে, বা সিহঁতেও যাতে গম পায় কোনদিনা হ'লে আপোনালোকৰ এইচএছৰ পৰীক্ষা এক্সাম আপোনালোকৰ ৰিজাল্ট আউট হ'ব। ঠিক আছে, ইয়াতে কিন্তু ইংলিছতো একে কথা কৈছে। ইয়াতে চাওক, ৰণপেগুৱে কৈছে যে এইচএছ এক্সাম 2026 ৰিজাল্ট আণ্ডাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB will be director on 28 April. My best. বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াতে কিন্তু এটা কথা কোৱা হৈছে যে 28 এপ্ৰিলত আপোনালোকৰ ৰিজাল্ট আউট কৰিব বুলি। ঠিক আছে, আৰু মোৰ মৰমৰ ষ্টুডেণ্ট বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি হ'লে বেল আইকনটো বজাই দিব, এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক, যাতে সিহঁতৰ ধুনীয়াকৈ চাই ধুনীয়াকৈ সিহঁতৰ মনত অলপ শান্তি পায়, আৰু যাতে সিহঁতৰ ভিডিঅ'টো চাই সিহঁতে ধুনীয়াকৈ ক'ব পাৰে যে কোনদিনা একচুৱেলি ৰিজাল্ট আউট কৰিব। ঠিক আছে, আৰু আপোনালোকে কোনে কোনে এক্সাম দিছে বন্ধু বান্ধৱীসকল প্লিজ কমেণ্ট বক্সত জনাই দিব। আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হ'ব, আপোনালোকৰ মনৰ বিশ্বাস কেনেকুৱা, প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।